Hello and welcome to Northeast PSC. Welcome to today's the Assam Tribune newspaper analysis. Ajir important article keta discuss korim bahut bhal dore. Okay, so amar initiative bur bhal lagile, please like the video. Please put a comment below the video so that it encourages us to do even better. So prothom article hall ketaman article ase ami joa 3-4 din dore discuss kori asu, so that will be just like a revision. Okay, so India China holds talks on border issue. Ami ki janu je India aru China jitu amar relationship ase okonman bhal sola nai since 2020. Okay, to kionu amar jitu Galwan Valley jitu ase Ladakh tat ki hoisile clash hoisile between Indian Army and PLA, People's Liberation Army of China. So tar pora jitu amar relationship asile bahut বেয়া হল, ঠিক আছে। কিন্তু ট্রেডৰ কথা যদি কওঁ, আমি যেটো ব্যাপাৰ বাণিজ্যৰ কথা যদি কওঁ, হেতু ভালদৰে চলি আছে, কিন্তু এই ৰিলেশনশিপটো ডাউনফল হল ৰিলেশনশিপটো। এটো মানে ইমপ্ৰুভ কৰিবৰ কাৰণে টু ৰিভাইভ দিস থিং আমি কি দেখা পাইছো, ইণ্ডিয়ান আৰু যেটো চাইনিজ অফিচিয়েলছ আছে তেওঁলোকৰ মাজত ডিসকাশন কন্টিনিউয়াসলি হৈ আছে। ডিফারেন্ট লেভেল অফ টক্স আর বিং হেল্ড টু মেইনটেইন এ রেগুলার কন্ট্যাক্ট, ঠিক আছে। তো এইটো প্রথম আর্টিকেল আছে যেটো আমি জানিব লাগে। নেক্সট আর্টিকেলটো কি হল, ইন মালি ওয়েজনার মার্সেনারিজ হেল্পিং আর্মি কিল সিভিলিয়ানস। তো আমি কি জানো যে 2023 যেটো আমার UPSC এক্সাম হৈছিল, UPSC প্রিলিমস হৈছিল, তাত এটা কোয়েশ্চন আহিছিল তোমাৰ মালি এটা কান্ট্রি আছিল, ঠিক আছে, তাৰ পিছত তোমাৰ সুদান, তাৰ পিছত গিনি, এনেকুৱা কেইটামান কান্ট্রি আছিল। আৰু ইয়াত সুধিছে এই সকলোবোৰ কান্ট্রিত এটা বস্তু কি কমন আছিল। এই সকলোবোৰ কান্ট্রিত আমি কি দেখা পাইছো, ইন দ্য লাষ্ট 1 year অর সো তাত কি হৈছে, মিলিটারি কু হৈছে। মিলিটারি কু হৈছে। হোৱাট ইজ মিলিটারি কু? যেতিয়া মিলিটারি কি কৰে, সিভিলিয়ান গভর্নমেন্টক কি কৰে, তখতা পালট কৰি হেনা দে কাম টু পাৱাৰ, ঠিক আছে। সো দিস ইজ কল্ড মিলিটারি কু। ইয়াত আমি কি দেখা পাইছো, মালি টু মিলিটারি কু হোৱাৰ পিছত কি দেখা পাইছো, এওঁলোকে মালিত সরকার চলাবৰ কাৰণে যেটো আৰ্মি আছিল, তেওঁলোকে যেটো ৰাছিয়ান এটা মার্সেনারি গ্ৰুপ আছে। মার্সেনারি মানে কি, যিসকল মানুহে ভাড়াত যেটো কি দেখাব, আমি যেটো ভাড়াত দিয়া যিবোৰ মানে সৈনিক থাকে, তেনেকুৱা এটা কোম্পানী আছে ওয়েজনার, এটো ক'ত আছে, ৰাছিয়াত আছে। সেই তাৰ পৰা ৰাছিয়ান যিবোৰ মার্সেনারিজ আছে তেওঁলোকক হায়ার কৰি আনিছে ক'ত, মালিত। তো এটো আমি এই যেটো মানে আর্টিকেল আছে ইমান ডিটেইলত পঢ়িব নালাগে, কিন্তু আমাৰ যেটো মানে ম্যাপ হয় বহুত ইম্পর্টেন্ট হৈ যাব। কিয়নো আফ্ৰিকাৰ ওপৰত আমাৰ যেটো UPSC হওক বা বিভিন্ন ধৰণৰ যিবোৰ ইম্পর্টেন্ট এক্সামস আছে, তেওঁলোকৰ ম্যাপৰ কথা যেতিয়া আহে, ম্যাপৰ লগত যদি যেতিয়া কোয়েশ্চনৰ কথা হয়, so Africa is a very interesting or favorite area. So we need to know where is Mali. Maliৰ আশে-পাশে থকা কান্ট্ৰিবোৰৰ বিষয়ে আমি জানিব লাগিব, ঠিক আছে। মালি whether it is part of Saharan যেটো সাহারা ডিজার্ট আছে তার পার্ট হয় না নহয় হেতু আমি জানিব লাগিব। মালি যেটো আছে তোমাৰ ইয়াত ট্রপিক অফ ক্যান্সার মালিৰ মাজদি পার হয়। ইটস ভেরি ইম্পর্টেন্ট কনসেপ্ট বিকজ ট্রপিক অফ ক্যান্সার ইন্ডিয়ার মাজতে পার হয়, ঠিক আছে। সো এটা আমি জানিব লাগিব। সো এই ম্যাপটো বহুত ভালদৰে ইউ উইল হ্যাভ টু গো থ্রু দিস থিং, ঠিক আছে। লেক ভিক্টোরিয়ার উপৰত কোয়েশ্চন আহিছে অলরেডি UPSC, ঠিক আছে। ইয়াত তোমাৰ ডেমোক্রেটিক DRC ডেমোক্রেটিক রিপাব্লিক অফ কংগো, ইয়াৰ ওপৰত কোয়েশ্চন আছে। তো আফ্রিকান কন্টিনেন্ট বহুত ইম্পর্টেন্ট হয়। আফ্রিকান কন্টিনেন্টৰ যেটো ম্যাপ আছে, প্লিজ গো থ্রু দেম as goodly as possible. Okay, moving to the next article. PM Modi 10 union ministers 5 chief ministers among BJP's star campaigners. তো star campaigner কি হয় হেতু আমি জানিব লাগিব। কোনটো পার্টিত কোন star campaigner আছে হেতু আমি জানি লাভ নাই, হেতু আমাৰ জানাৰ দৰকাৰো নাই। সো star campaigner কনসেপ্ট আমি ইয়াত জানিবলৈ চেষ্টা কৰিম। ইট ইজ আ সেলিব্রিটি ভোট সিকার, মানে এনেকুৱা এজন মানুহ বহুত ইম্পর্টেন্ট মানুহ হয়, তেওঁ যদি মানে ভোট খুঁজে, তেওঁ যদি ভোটৰ কাৰণে মানে ৰেলি কৰে, কেম্পেইনিং কৰে, তেন্তে ভোট পোৱাৰ যেটো মানে সম্ভাৱনা আছে ইট ইনক্ৰিজেস। ওকে, কিয়নো তেওঁ সেলিব্রিটি হয়, তেওঁ বহুত মানুহে ফলো কৰে, তেনেকুৱা হয়। তো যেটো মানে স্টার ক্যাম্পেইনার কনসেপ্ট, তাৰ পিছত এটোৱে আইডিয়া, দিস পারসন ক্যান বি এনিওয়ান, এ পলিটিশিয়ান অর ইভেন এ ফিল্ম স্টার। তো মুভি স্টারও হ'ব পাৰে এই যেটো স্টার ক্যাম্পেইনার, ঠিক আছে। আৰু ইয়াত কোনো স্পেসিফিক ল নাই যে মানে স্টার ক্যাম্পেইনাৰৰ কাৰণে কোনো কানুন আছে নেকি আমাৰ পাৰ্লিয়ামেন্টৰ দ্বাৰা পাস কৰা। নো সাচ ল এক্সিস্টস and who can or cannot be made star campaigner. Anyone can be made star campaigner. That's a very important term. Anyone to extreme word hai. Ketiaba examot sale koba je anyone to hobo na lage, specific hobo lagisil, kintu anyone, the answer is yes, anyone can become star campaigner. They are nominated by the concerned political parties. তেওঁলোকক কোনে nominate কৰে, political party decide কৰিব যে কোনে আমাৰ কি হ'ব star campaigner হ'ব। আৰু
এওঁলোকৰ যিটো নাম আছে আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত পঠিয়াব লাগিব ঠিক আছে এ ৰিকগনাইজড নেশ্যনেল পাৰ্টি ডিক্লেয়াৰ্ড এজ such by the election commission of India can nominate a maximum 40 star campaigners এটা যেটো মানে recognized national বা state political party কিমানটা star campaigner ৰাখিব পাৰে 40 ঠিক আছে আৰু যদি unrecognized political party আছে they can nominate maximum 20 star campaigners বহুত important number হয় এটো হুদিব পাৰে ঠিক আছে প্ৰাইম মিনিষ্টাৰ যদি star campaigner হয় তেতিয়া কি বস্তু আমি মনত ৰাখিব লাগিব সো MCC guidelines say যেটো মডেল কোড অফ কন্ডাক্টৰ যেটো গাইডলাইন্স আছে এটো কি কয় যে যদি প্ৰাইম মিনিষ্টাৰ বা ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ যদি ষ্টাৰ কেম্পেইনাৰ হয় তেন্তে যিমানবোৰ খৰচা এই প্ৰাইম মিনিষ্টাৰ বা ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰৰ পিছত হ'ব ঠিক আছে অল দা এক্সপেন্ডিচাৰ তেওঁৰ মানে ট্ৰান্সপৰ্টেশনৰ কাৰণে তেওঁৰ বুলেট প্ৰুফ কাৰৰ কাৰণে ঠিক আছে সকলোবোৰ খৰচা কোনে বহন কৰিব লাগিব দা ইন্ডিভিজুৱেল ক্যান্ডিডেট যেটো ক্যান্ডিডেটৰ কাৰণে প্ৰাইম মিনিষ্টাৰ বা ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ মানে কেম্পেইন কৰিব হেই পলিটিক্যাল লিডাৰটো কি কৰিব লাগিব that person has to pay the expenditure ঠিক আছে this is with respect to prime minister however if another campaigner travels with the prime minister the individual candidate will have to bear 50% of the expenditure মানে ইয়াত prime minister আছে ইয়াৰ তেওঁৰ লগত আৰু এজন campaigner যাই আছে ঠিক আছে prime ministerৰ যেটো চপাৰ আছে চপাৰত আৰু এজন star campaigner যদি মানে যাতায়াত কৰি আছে তেওঁৰ যেটো খৰচ আছে তাৰ 50% কোনে দিব the concerned political leader যাৰ কাৰণে মানে ক্যাম্পেইনিং কৰিছে তেওঁ 50% খৰচা দিব ঠিক আছে সো দিস ইজ হাউ উই নিড টু নো উইথ ৰেসপেক্ট টু ষ্টাৰ ক্যাম্পেইনাৰ্স ঠিক আছে ষ্টাৰ ক্যাম্পেইনাৰ যেটো মডেল কোড অফ কন্ডাক্ট আছে তাৰ আন্ডাৰত আহে আৰু ন্যাশনাল বা ষ্টেট পলিটিক্যাল পাৰ্টিয়ে 40টা ষ্টাৰ ক্যাম্পেইনাৰ নমিনেট কৰিব পাৰে আৰু আনৰিকগনাইজড পলিটিক্যাল পাৰ্টিয়ে 20টা ষ্টাৰ ক্যাম্পেইনাৰ নমিনেট কৰিব পাৰে ইণ্ডিয়া লঞ্চ ডেটা সেট ৰেকৰ্ড ক্ৰাইমছ এগেইনষ্ট UN peacekeepers সো ইউনাইটেড নেশ্যন পিস কিপিং ফোৰ্সৰ কথা যদি কওঁ তাত ইণ্ডিয়ান ফোৰ্সেস হাইয়েষ্ট নাম্বাৰত আছে ঠিক আছে কিন্তু আমি কি দেখা পাইছো যেতিয়া war thrown এৰিয়াত যত war হৈ থাকে যত মানে হিউম্যান ৰাইটছৰ ভায়োলেশন হয় তেতিয়া তাত এই UNPKF UN peacekeeping force এওঁলোকক পঠিয়াও হয় কিন্তু বহুত সময়ত কি দেখা পাইছো এওঁলোককো কি হয় they face violence they face what harassment they face attack okay so all this attacks are very detrimental ঠিক আছে আৰু আমি কি কৰিব লাগে ইমান মানুহ যিসকলে নিজৰ জানৰ পৰবাহ নকৰি হেনা বেলেগক ৰক্ষা কৰিব গৈ আছে তেওঁলোকৰ সেফটি আমি কি কৰিব লাগিব এনশিওর কৰিব লাগিব আমাৰ যেটো ইউনাইটেড নেশ্যনৰ যেটো পার্মানেন্ট ৰিপ্ৰেজেন্টেটিভ আছে ঠিক আছে ৰুচিৰা কম্বোজ তেওঁ কি কৰিছে এই ডেটা সেটটো ডেটাবেসটো লঞ্চ কৰিছে যিমান UN peacekeeping forces আছে যিমান আৰ্মি পাৰ্সোনেল যিবোৰ আছে ইণ্ডিয়ানই হওক যিমানে হওক তেওঁলোকৰ এগেইনষ্ট যিমান ভায়োলেন্স হ'ব হেই সকলোবোৰ ৰেকৰ্ড ইয়াত মেইনটেইন কৰা হ'ব ঠিক আছে সো ইটস এ ভেৰি ইম্পৰ্টেন্ট নিউজ ইট ওয়াজ অ্যানাউন্সড এট এ হাই লেভেল মিটিং অফ দা ইণ্ডিয়া লেড গ্ৰুপ অফ ফ্ৰেণ্ডছ ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় আৰু UN peacekeeping forceৰ কথা যদি কওঁ it is to help countries navigate the path from conflict to peace যিমানবোৰ কান্ট্ৰিত কনফ্লিক্ট হৈ আছে লড়াই ঝগড়া চলি আছে বা ওয়াৰ চলি আছে তেনেকুৱা কান্ট্ৰিত যেটো মানে আমি কি দেখা পাইছো যেটো আমি situation দেখা পাইছো ইমপ্ৰুভ কৰিব কাৰণে আলোকক পঠিওৱা হয় ঠিক আছে ইয়াৰ উপৰি ইট ইনভলভস দ্য ডিপ্লয়মেন্ট অফ মিলিটাৰী পুলিশ সিভিলিয়ান পাৰ্সনেল to regions affected by conflicts or political instability ঠিক আছে আৰু ফাৰ্স্ট মিশনৰ কথা যদি আমি কওঁ the first peacekeeping mission was established in 1948 when the UN Security Council authorized the deployment of UN military observers to the Middle East to form the UN Truce Supervision Organization UNTSO to monitor the armistice agreement between Israel and Arab neighborhood so the first যেটো মানে প্ৰথম যেটো মানে UN peacekeeping forces আছিল হেতু 1948 ত লঞ্চ কৰা হৈছিল ঠিক আছে আৰু যদি ইণ্ডিয়াৰ কথা কওঁ ইণ্ডিয়াৰ যেটো লেগেসি আছে কন্ট্ৰিবিউশন আছে UN peacekeeping forceৰ কথা তাত বহুত বেছি তো ইণ্ডিয়াৰ যেটো কন্ট্ৰিবিউশন আছে যদি আমি UN peacekeeping forceৰ কথা কওঁ তাত বহুত বেছি ঠিক আছে ইণ্ডিয়া has contributed approximately 2,75,000 troops to this mission so far very important ঠিক আছে নেক্সট আৰ্টিকল হল সাহিত্য দিৱসৰ ওপৰত দিয়া আছে সাহিত্য দিৱস আমি কেতিয়া পালন কৰো 24 মাৰ্চ আই থিংক হয় না 26 মাৰ্চ is the death anniversary of লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে তেওঁক আমি ৰখৰাজ বুলিও কওঁ তেওঁক আমি কি বুলি কওঁ সাহিত্য ৰথী বুলিও কোৱা হয় অসমৰ কিয়নো তেওঁৰ যেটো অসম সাহিত্যৰ যেটো তেওঁৰ অৱদান বা যেটো কন্ট্ৰিবিউশন বহুত বেছি ঠিক আছে তো হেতু ডেট কমেমোৰেট কৰিবৰ কাৰণে আমি কি দেখা পাওঁ ইয়াত এই ডেটটো আমি সাহিত্য দিৱস হিচাপে পালন কৰো ঠিক আছে সো তেওঁ ৰখৰাজ বুলি কোৱা হয় দ্য কিং অফ হিউমাৰ বুলি কোৱা হয় ঠিক আছে in Assamese literature for his ever popular satirical writings under the pen name
কৃপাবৰ বৰবৰুৱা তো কৃপাবৰ বৰবৰুৱা তেওঁৰ এটা কি আছিলে ছদ্মনাম আছিলে তেন্তে এইটোও সুধিব পাৰে যে কৃপাবৰ বৰবৰুৱা কোনজন ব্যক্তিৰ লগত জড়িত আছিলে এই নামটো কোনজন মানুহৰ ছদ্মনাম হয় so that is very important okay so he was the founding president of the Assam Chhatra Sanmilan যেটো অসম ছাত্ৰ সন্মিলন আছিলে তাৰ তেওঁ কি আছিলে ফাউন্ডিং প্ৰেসিডেন্ট আছিলে he presided over the 7th annual session of অসম সাহিত্য সভা তো এই সকলোবোৰ ইনফৰমেশন উইথ ৰেসপেক্ট টু লক্ষ্মীনাথ বেজবৰুৱা আমি জানিব লাগিব কিয়নো অসম ৰিলেটেড যিমানবোৰ এক্সাম আছে তাত আমি ইয়াৰ ওপৰত এটা কোৱেশ্চন আমি এক্সপেক্ট কৰিবই পাৰো বহুত ইম্পৰ্টেন্ট পাৰ্সোনালিটি হয় নেক্সট আৰ্টিকেল ইজ এবাউট APSPA Armed Forces Special Powers Act ঠিক আছে এই Armed Forces Special Powers Act এটো বহুত মানে কন্ট্রোভার্সিয়াল হয় ইয়াত আমি কি দেখা পাইছো নাগাল্যান্ড আৰু অৰুণাচলৰ কিছুমান ডিস্ট্ৰিক্টত এই মানে এক্টৰ যেটো মানে টাইম লিমিট আছে হেতু এক্সটেন্ড কৰি দিয়া হৈছে ঠিক আছে সো এটো কি হয় আমি চাবলৈ চেষ্টা কৰিম ডিটেইলত এটো তুমি আৰ্টিকেলটো চাব পাৰা আমাৰ WhatsApp গ্ৰুপ বা Telegram গ্ৰুপৰ পৰা চাবা so it is the reincarnation of British era legislation that was enacted to quell the protest during the Quit India movement er সময়ত যিমানবোৰ protest আছে সেই protestবোৰ মানে দমন কৰিবৰ কাৰণে এই লটো বনোৱা হৈছিল ব্ৰিটিছ গৱৰ্ণমেণ্টৰ দ্বাৰা আৰু এইটো ল ইণ্ডিয়ান গৱৰ্ণমেণ্টে কন্টিনিউ কৰিছে Armed Forces Special Powers Act আৰু যত মানে ডিস্টার্বড এৰিয়া বুলি যত মানে তেওঁলোকে গম পায় তো Armed Forces Special Powers Act যেটো আসলে এটো আমি কি দেখা পাইছো ব্রিটিশ এরা ল হয় আৰু ইয়াত যেটো আমি ডিস্টার্বড এরিয়া কিছুমান এরিয়া ডিস্টার্বড এরিয়া ঘোষণা কৰা হয় তাত এটো এক্টৰ সহায়ত কিছু পাৱাৰ দিয়া হয় যেটো আমাৰ ফোর্সেস আছে আর্মড ফোর্সেস আছে তেওঁলোকে পাৱাৰ দিয়া হয় তেওঁলোকে কি কৰিব পাৰে they can search any house they can arrest anyone they can even kill someone মানে যদি মানে if the situation permits they can even kill someone that's the thing with respect to this law it's a very controversial law so you can read this thing from here okay now food wastage er upor kali eta article asile hetu article ki asile je food wastage amar bahut hoy ase gotei world around 1 billion tons of food is wasted every year food waste hole ki hoy food cultivate korar karone jimanbur amar khorcha hoy ei hokolubur mane waste hoy ase thik ase amar climate er upor to mane yar repercussion hoy ase environment er upor to repercussion hoy ase ei hokolubur bostu ami ki koribo lagibo food waste logot jorito hoy ase yar upori ami ki rakha hoisu gotei world around 1 billion people they live under acute malnutrition they do not have enough food to eat so all these things with respect to this food wastage we have already discussed yesterday you can look into the video okay or you can read this article from this piece okay with respect to the last article of the day Philippine leader warns of counter to Chinese aggression at South China Sea ami ki dekha hoisil Philippines or kisuman scientist ki korisile তেওঁলোকে ফিলিপিন সিট হুমাইছিলে কিন্তু চাইনিজ যেটো মানে মানে ভেসেলস আছে নেভাল ভেসেলস আছে তেওঁলোকে এই শিপটো ব্লক কৰিছিলে সো তাত এটা বহুত এটা মানে কি দেখা পালো টেনশনৰ মাহল হৈ গল এতিয়া ফিলিপিনছে এই বস্তুটো প্ৰটেষ্ট কৰিছে কিন্তু আমি ইয়াৰ কি ইম্পৰ্টেন্ট আমাৰ ফিলিপিনছৰ যেটো ম্যাপ হয় এটো আমি বহুত ইম্পৰ্টেন্ট হয় মনিলা বে সাউথ চাইনা সি ঠিক আছে সুলুসি মোৰো গালফ ঠিক আছে সেলেবিস সি ডাবাও গালফ এই সকলোবোৰ পয়েন্ট বহুত ইম্পৰ্টেন্ট হয় আমি এই বস্তুবোৰ আমি জানিব লাগিব উইথ ৰেসপেক্ট টু ফিলিপিনছ আৰু এই ম্যাপৰ বিষয়ে সো ইমানখিনি আমি আজিৰ ডিসকাশন আজিৰ ভিডিও ডিসকাশন কৰিব খুজি আছিলো সো প্লিজ লেট মি নো হাউ ইউ ফাউন্ড দ্য ভিডিও and if you found it helpful please like the video and subscribe to the channel. I'll put a comment below the video. That shall be all. Thank you so much. See you in the next video. Bye bye.